হিমন্ত বিশ্বৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক মমতা বেনাৰ্জী। ধুবুৰীতো হিমন্তক আক্ৰমণ বংগৰ অগ্নিকন্যাৰ। হিমন্তক গ্ৰেপ্তাৰৰ বাবেও প্ৰত্যাহ্বান মমতাৰ। হাতত সুদীপ্ত সেনৰ চিঠিৰ প্ৰতিলিপি লৈ অসমৰ মহাপ্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰিলে মমতা বেনাৰ্জীয়ে। সাৰদাৰ পৰা হিমন্তই 3 কোটি সংগ্ৰহ কৰা বুলি উল্লেখ কৰি হিমন্তক গ্ৰেপ্তাৰৰ বাবেও প্ৰত্যাহ্বান জনালে মমতাই। হিমন্ত কুমার বিশ্বকর্মা নয়, বিশ্ব শর্মা বলছে চিটফান্ডের মালিক, আমি তাকে ক্যাশে প্রায় 3 কোটি টাকা দিয়েছি। মোদি বাবু, আপনি তাকে অ্যারেস্ট করেছেন? করেছেন অ্যারেস্ট। ধুবুৰীত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই অগ্নিবৰ্ষা ভাষণ প্ৰদান কৰিলে বংগৰ অগ্নিকন্যাই। এনআৰচি আৰু নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধেও সৰব হৈ পৰিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী। এনআৰচিৰ নামত ভীতিগ্ৰস্ত কৰা হৈছে নাগৰিকক। এনআৰচিৰ পৰা বাদ দিয়া হৈছে 40 লাখ লোকক। এনআৰচিৰ পৰা বাদ পৰা লোকসকলৰ পক্ষত কেৱল তৃণমূল কংগ্ৰেছে থিয় দিয়া বুলি দাবী কৰি মমতাই উল্লেখ কৰিলে টিএমচিৰ সাংসদক শিলচৰ বিমানবন্দৰৰ পৰা উভতাই পঠোৱাৰ কথা। 40 লক্ষ লোকের নাম নেই, 40 লক্ষ লোকের নাম বাদ গেল। তখন আমার বুকে একটা ধাক্কা লাগলো। আমি তখনই আমাদের টিমকে মাত্র 2 দিনের মধ্যে আমি পাঠিয়েছিলাম কি পাঠাইনি, আমরা প্রতিবাদ করেছি, তাদের ফেরত পাঠিয়ে দিয়েছে। নাগৰিকত্ব সংশোধনী বিধেয়কক ললিপপ আখ্যা মমতাৰ। বিজেপিয়ে ৰাজনৈতিক স্বাৰ্থত হিন্দু আৰু মুছলমান বঙালীৰ মাজত বিভাজন অনা বুলি সমালোচনা কৰে মমতাই। প্ৰধানমন্ত্ৰী মোদীক কঠোৰ সমালোচনা মমতা বেনাৰ্জীৰ। মোদীক ম্যাদ উকলা প্ৰধানমন্ত্ৰী আখ্যা মমতাৰ। 5 বছৰ আগৰ চাইবালা এতিয়া চকীদাৰ হৈছে। পুৱাৰে পৰা কেৱল মিছা কথা কয় মোদীয়ে। 5 বছর আগে বললো আমি ভাই চাওয়ালা, এবার আর চাওয়ালা নেই, এখন বলছেন আমি এখন চৌকিদার। কি চৌকিদার? রোজ সকাল থেকে মিথ্যে কথা বলছে। অসমত কোনো লোক উৎপীড়িত হলে পশ্চিমবংগত আশ্ৰয় দিয়া হ'ব বুলি প্ৰকাশ কৰিও ভোট আদায়ৰ চেষ্টা চলালে মমতাই। ভাষণৰ আৰম্ভণিতে মমতাই উল্লেখ কৰিলে ভূপেন হাজৰিকাৰ কেইবাটাও গীতৰ কথা। ধুবুৰীৰ পৰা যোগেন সূত্ৰধৰ আৰু শ্বাহজাহান আহমেদ ৰিপৰ্ট, প্ৰাগ নিউজ।